শুনক চমকপ্ৰদ বুলি কথা নাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ কৰি আইন কৰি পেলাই গাঁও পঞ্চায়তত ৰাজনৈতিক দলে বিশেষকৈ কংগ্ৰেছে যাতে খেলিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিলে এইকাৰণে কৰিলে যে দুধ কা দুধ পানী পানী হৈ গ'লহেঁতেন কিন্তু সেইটো তেওঁ ভয় খাইছে কাৰণ জানে যে হিমন্ত বিশ্ব শৰ্মা গোটেই ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী আৰু তেওঁ যিটো কেৱল হিংসা বিদ্বেষ ঘৃণাৰ এটা ধোঁৱাৰ বেৰ সৃষ্টি কৰি পেলাই তাৰ অন্তৰালত তেওঁৰ পৰিয়ালক তেওঁ নিজে ধনী হোৱাৰ কাৰণে আদানী আম্বানীৰ পিছতে তেওঁৰ পৰিয়ালক আটাইতকৈ সম্পদশালী আটাইতকৈ চহকী আটাইতকৈ চাৰিওফালৰ পৰা যেনেকৈ গোগ ৰাখে তেওঁলোকে মাটি বাৰী ৰিজৰ্ট স্কুল আপোনাৰ বাগানবিলাক কিনিছে গোটেই উজনি অসমৰ বাগানবিলাক যিবিলাক অলপ চিক গাৰ্ডেন আছিলে সকলো এফালৰ পৰা কিনি ফুৰিছে টকা থ'বলৈ তেওঁলোকৰ ঠাই নাই চিণ্ডিকেট ছিষ্টেমৰ যোগেদি তেওঁলোকে এটা সমান্তৰাল অৰ্থ ব্যৱস্থা অসমত স্থাপিত কৰি পেলাই খুলি অসমখন খাইছে অসমক শোষণ কৰিছে গতিকে এই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে যুদ্ধত নামিছে আৰু তেওঁলোকে ভয় খাই পেলাই আমাৰ এই ইলেকশ্যনত আমাৰ যিসকলে প্ৰাৰ্থীয়ে মনোনয়ন দিছিলে আপোনালোকে চবেই জানে নগাঁৱত কেনেকৈ পুলিচক ব্যৱহাৰ কৰিছে ভয় ভাবুকি প্ৰলোভন দি আমাৰ এই ৰূপা সিং জিলা পৰিষদৰ আমাৰ কেণ্ডিডেট এইমাত্ৰ তেওঁ নিজে ক'লে তেওঁৰ ঘৰত কেনেকৈ বিজেপিয়ে গৈ পেলাই টকাৰ বেগ লৈ পেলাই কৈছে যে তুমি নামি দিয়া ভয় ভাবুকি খুৱাইছে কিন্তু আমাৰ প্ৰত্যেকজনেই একোজন লৰাকু আৰু আমাৰ মাজত এইটো সোমাই গৈছে দাৰমত আমি তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসন তেওঁলোকৰ বিজেপিৰ এই গুণ্ডা বাহিনীক আমি ভয় নকৰোঁ আমি ফাইট কৰিম আৰু মানুহ আমাৰ সপক্ষে যে আছে এই নিৰ্বাচনে সেইটো প্ৰতিষ্ঠিত কৰিব থ্যাংক ইউ প্ৰসংগত আপুনি একাংশ ৰাজ্যৰ সংবাদ মাধ্যমক গুডি মিডিয়া বুলি আপুনি নিশ্চয় এইটো চবেই জানে নিউজ লাইভে দেখোন গুডি মিডিয়া নিউজ লাইভ আছে এইবিলাক কি গোস্বামীটো অৰ্ণৱ গোস্বামীৰ আছে এই আজতক চবেই জানে সেইটো কথা গুডি মিডিয়া নহয় কি কেৱল চৰকাৰ প্ৰশংসা আৰু অপজিশ্যনৰ মানুহক তেওঁলোকে দুৰ্নাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰে তেওঁলোক গদি মিডিয়া নহয় কি মই একাংশ বুলি কৈছোঁ চব নহয় শুনক চমকপ্ৰদ বুলি কথা নাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ কৰি আইন কৰি পেলাই গাঁও পঞ্চায়তত ৰাজনৈতিক দলে বিশেষকৈ কংগ্ৰেছে যাতে খেলিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিলে এইকাৰণে কৰিলে যে দুধ কা দুধ পানী পানী হৈ গ'লহেঁতেন কিন্তু সেইটো তেওঁ ভয় খাইছে কাৰণ জানে যে হিমন্ত বিশ্ব শৰ্মা গোটেই ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী আৰু তেওঁ যিটো কেৱল হিংসা বিদ্বেষ ঘৃণাৰ এটা ধোঁৱাৰ বেৰ সৃষ্টি কৰি পেলাই তাৰ অন্তৰালত তেওঁৰ পৰিয়ালক তেওঁ নিজে ধনী হোৱাৰ কাৰণে আদানী আম্বানীৰ পিছতে তেওঁৰ পৰিয়ালক আটাইতকৈ সম্পদশালী আটাইতকৈ চহকী আটাইতকৈ চাৰিওফালৰ পৰা যেনেকৈ গোগ ৰাখে তেওঁলোকে মাটি বাৰী ৰিজৰ্ট স্কুল আপোনাৰ বাগানবিলাক কিনিছে গোটেই উজনি অসমৰ বাগানবিলাক যিবিলাক অলপ চিক গাৰ্ডেন আছিলে সকলো এফালৰ পৰা কিনি ফুৰিছে টকা থ'বলৈ তেওঁলোকৰ ঠাই নাই চিণ্ডিকেট ছিষ্টেমৰ যোগেদি তেওঁলোকে এটা সমান্তৰাল অৰ্থ ব্যৱস্থা অসমত স্থাপিত কৰি পেলাই খুলি অসমখন খাইছে অসমক শোষণ কৰিছে গতিকে এই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে যুদ্ধত নামিছে আৰু তেওঁলোকে ভয় খাই পেলাই আমাৰ এই ইলেকশ্যনত আমাৰ যিসকলে প্ৰাৰ্থীয়ে মনোনয়ন দিছিলে আপোনালোকে চবেই জানে নগাঁৱত কেনেকৈ পুলিচক ব্যৱহাৰ কৰিছে ভয় ভাবুকি প্ৰলোভন দি আমাৰ এই ৰূপা সিং জিলা পৰিষদৰ আমাৰ কেণ্ডিডেট এইমাত্ৰ তেওঁ নিজে ক'লে তেওঁৰ ঘৰত কেনেকৈ বিজেপিয়ে গৈ পেলাই টকাৰ বেগ লৈ পেলাই কৈছে যে তুমি নামি দিয়া ভয় ভাবুকি খুৱাইছে কিন্তু আমাৰ প্ৰত্যেকজনেই একোজন লৰাকু আৰু আমাৰ মাজত এইটো সোমাই গৈছে দাৰমত আমি তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসন তেওঁলোকৰ বিজেপিৰ এই গুণ্ডা বাহিনীক আমি ভয় নকৰোঁ আমি ফাইট কৰিম আৰু মানুহ আমাৰ সপক্ষে যে আছে এই নিৰ্বাচনে সেইটো প্ৰতিষ্ঠিত কৰিব থ্যাংক ইউ প্ৰসংগত আপুনি একাংশ ৰাজ্যৰ সংবাদ মাধ্যমক গুডি মিডিয়া বুলি আপুনি নিশ্চয় এইটো চবেই জানে নিউজ লাইভে দেখোন গুডি মিডিয়া নিউজ লাইভ আছে এইবিলাক কি গোস্বামীটো অৰ্ণৱ গোস্বামীৰ আছে এই আজতক চবেই জানে সেইটো কথা গুডি মিডিয়া নহয় কি কেৱল চৰকাৰ প্ৰশংসা আৰু অপজিশ্যনৰ মানুহক তেওঁলোকে দুৰ্নাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰে তেওঁলোক গদি মিডিয়া নহয় কি মই একাংশ বুলি কৈছোঁ চব নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত